তো আসলতে বিধায়ক ক'ত গ'ল দক্ষিণ আমাৰ সমষ্টিৰ বিধায়ক চাহাব আপুনি এতিয়ালৈকে যে ফকীৰগঞ্জ ককবকাই আছে বানত আৰু যি ভয়াৱহ তাণ্ডৱ চলি আছে ধাপানপাৰা ব্ৰিজ ধাপানপাৰা দলঙৰ দুটা ছাইড মুহূৰ্তৰ ভিতৰত কিন্তু একেবাৰে খহনীয়া হৈ আছে ইয়াত চাওক একেবাৰে বৰ্তমান চলাচল বন্ধ হৈছে ইয়াত এইফালে ভয়াৱহ আৰু তলত দুটা ছাইডত একেবাৰে সুৰংগ হৈছে যিকোনো মুহূৰ্তৰ ভিতৰত বহি যাব আৰু যোগাযোগ বিচ্ছিন্ন হৈ পৰিব ইয়াত চাওক আসলতে স্থানীয় ৰাইজ ইতিমধ্যে ব্যাহত হৈ পৰিছে ক'ব লাগিব যে ধাপানপাৰা যিটো মূল পথচোৱাটো আছে ইয়াতে কিন্তু এক ভয়াৱহ পৰিস্থিতি আৰু যিকোনো মুহূৰ্তৰ ভিতৰত তাৰ মাজতো কিন্তু ৰাইজে যাতায়াত এনেকৈ নাহিব ৰিক্স এনেকৈ যাব নালাগে যিকোনো মুহূৰ্তৰ ভিতৰত ভয়াৱহ পৰিস্থিতি হৈছে ভয়াৱহ বানপানী বিধায়ক চাহাব ৱাজেদ আলী চৌধুৰী ডাঙৰী আপুনি ক'ত আছে আপুনি এবাৰো ফকীৰগঞ্জত ভৰি দিয়া নাই যে আজি 3 দিন হ'ল যে ফকীৰগঞ্জত ইমান ভয়াৱহ বানপানী হৈছে আজিৰ দিনটোলৈকে আপোনাৰ সোমাই নহ'ল যে ফকীৰগঞ্জত আহি ৰাইজৰ কাষত থাকি ৰাইজৰ দুখ দৰদৰ্শা বুজি পাওঁ ৰাইজে হাহাকাৰ কৰি আছে ৰাইজে কি ক'ব আচলতে ৰাইজে হাহাকাৰ কৰি আছে কওকচোন ৰাইজ সমুদ্ৰত পৰিছে ৰাইজ হাহাকাৰ মানে সমুদ্ৰত কৰিছে হয় ইয়াৰ উপায় নাই এতিয়া ভগৱানৰ ওপৰত শেষ বৰ্ষা এটা নহয় 3টা 4টা 5টা ৰাস্তা এনেকৈ খহনীয়া হৈছে মূল ৰাস্তা কেইটা একেবাৰে শেষ মানে একেবাৰে উটুৱাই লৈ গৈছে যোগাযোগ বিচ্ছিন্ন হৈ যাব এইটো ধাপানপাৰা মই দেখা পাইছো এইটো ধাপানপাৰা ব্ৰিজ দুটা ছাইড ইতিমধ্যে খহনীয়া হৈছে মুহূৰ্তৰ ভিতৰত ধাপানপাৰা যি প্ৰবল বান আপোনালোকে দেখিছে প্ৰবল বান আৰু যি প্ৰবল সোঁত আহি আছে রাস্তা ব্লক করে দিও ব্লক করে দিও কি অবস্থা রে আল্লাহ আসলে কব লাগিব এক ভয়াবহ পরিস্থিতি ফকীৰগঞ্জ এটা দুটা নয় ইতিমধ্যে দেখিছে হাজার গাঁও ইতিমধ্যে জলমগ্ন কি যে হব এবার কবলৈ ভাষা নাই আসলতে দুখ লাগে যে এই বস্তুবিলাক আপোনালোকে দেখিছে অতি ভয়াবহ ৰূপ লৈছে এইবাৰ ফকীৰগঞ্জত স্থানীয় বিধায়ক আৰু নৱনিৰ্বাচিত সাংসদ আসলতে এই অঞ্চলখিনি অতি সোনকালে পৰ্যবেক্ষণ কৰি ব্যৱস্থা এটা ল'ব লাগে কি আৰু কম এইবাৰ ফকীৰগঞ্জ কমচে কম 50 বছৰ পিছুৱাই যাব আৰু এই দিন আৰু কেতিয়াও ঘূৰি নাহে ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি শিক্ষা প্ৰতিষ্ঠান মানুহৰ ঘৰ বাৰী তছনছ হৈ গৈছে চুৰমাৰ হৈ গৈছে এতিয়া ৰাস্তাটো বন্ধ হৈ গৈছে এতিয়া ৰাস্তাটো বন্ধ কৰি দিয়া হৈছে ৰাইজে যাতে বিপদ দাবী আছে মুহূৰ্তৰ ভিতৰত